আসসালামু আলাইকুম, নমস্কাৰ। তো মই যে কৈছিলোঁ বিয়া মানে নিমন্ত্ৰণ ৰক্ষাৰ্থে মানে দলগাঁও যাম, তো দৰং না এইখিনি তো আহি পালোঁ। এইটো আমাৰ এই হাফিজ ছাৰ তেখেতৰ বিয়া। তো আপোনালোকে দোৱা কৰিব। মানে আহোঁতে অলপ লেট হ'ল, মোটামুটি 5 ঘণ্টামান লাগিছে আহোঁতে। মানে অকলে ড্ৰাইভিং কৰিছোঁ, সেইকাৰণে অলপ বেয়াও লাগি আছে। আধা ঘণ্টামান হ'ল আহি পাওঁতে। তো ভাবিছোঁ আজি কেতিয়ালৈকে মানে আপুনি ওলাব আজি? ৰাতি 8:30 9টামান বজাত। তো ঘূৰি আহোঁতে মোটামুটি 1টা 2টা বাজিব। 2টামান বাজিব। তো ঠিক আছে, আপোনালোকে দোৱা কৰিব। আৰু আমাৰ এই জিয়াৰুল ভাই, তেখেতৰ ঘৰ ইউটিউবাৰ, মানে এওঁ মানে বহুত ফেচবুকত মানে ভিডিঅ' চিডিঅ' বনায়, মই লাইক চাইক কৰি থাকোঁ। আপোনালোকে মই কমেণ্টছত দি দিম তেখেতৰ লিংকটো, অলপ ফ'ল' কৰিব। তাৰমানে মোৰ যিকেইজন মানে ফ'ল'ৱাৰ আছে, আপোনালোকে অলপ হেল্প কৰিব তেখেতৰ কাৰণে। তো ভাইক দেখাৰ কওক, অলপ ছাপোৰ্ট কৰিব। নাম তো আপোনাৰ চাপ। তো ধৰ্মীয় লাইনতো ভিডিঅ' চিডিঅ' বনায়, ভাল গজল গায় নিজেও। কোৰাণৰ বিষয়েও মানে ভাল এনে আয়াত মানে হেৰি কৰে, কেৰিয়াত কৰে। তাৰমানে বহুত ভাল লাগে, মোৰ মানে পচন্দৰ মানুহ। তো হাফিজো নহয়, আলেম একো নহয়, মই মানে ইভেন কি কোৰাণ পৰাও নাজানো, আলিফ বা অলপ কওঁ আৰু। কিন্তু মানে হয়তো আলহামদুলিল্লাহ অলপ উমৰা কৰিছোঁ, চৌদি আৰবত আছিলোঁ, যাৰ কাৰণে অলপ মানে চেষ্টা কৰি আছোঁ মানে ইছলামিক ৰীতি ৰিৱাজ মানে মানি চলাৰ কাৰণে। তো ঠিক আছে, এইখিনি আজি ভিডিঅ'ত মানে বিশেষ একো নাই। জাষ্ট বিয়াৰ মানে 300 কিলোমিটাৰমান হ'ব, আহিছোঁ বৰপেটাৰ পৰা। তো যিকি নহওক মানে বিয়াৰ দাৱাতটো মানে ৰক্ষাৰ্থে মানে জাষ্ট আহিছোঁ। আহাৰ মানে ময়ো এনেই জানে আপোনালোকে CSP কাম কৰোঁ, আৰু ঘৰতো বহুত মানে বহুত ব্যস্ততাৰ মাধ্যমত মানে আহিছোঁ। এনে নাহিলে মানে আলোচনীত বেয়া পাব, সেইকাৰণে আলোচনীৰ লগত বিশেষকৈ মানে অলপ সন্মান ৰক্ষাৰ্থে আৰু তেখেতৰ দাৱাতটো ৰক্ষাৰ্থে মানে আহিছোঁ, মানে ইমান দূৰৰ পৰা। তো সকলোৱে দোৱা কৰিব হাফিজ ছাৰ আমিৰ হুছেইন ভাই তেখেতৰ কাৰণে, যাতে বিয়া সুকলমে আল্লাহ পাৰ কৰে, আৰু তেখেতৰ যুগ্ম জীৱন যাতে সুকলমে আল্লাহ অতিবাহিত কৰে। ঠিক আছে, থেংক ইউ, আসসালামু আলাইকুম।